Hello everyone, welcome to Career Class. So আজি আমাৰ daily current affairs ভিডিওটো আৰম্ভ কৰাৰ আগতে এইখিনিতে এটা important announcement আছিলে Career Class main specific এটা power pack package লৈ আনিছে যিহেতু APSC prelims already হৈ গল আৰু APSC tentative calendar অনুসৰি mains তেওঁলোকে conduct কৰিব জুন or জুলাই so সেই ক্ষেত্ৰত আমি এতিয়াৰ পৰা আমাৰ প্ৰস্তুতি চলাই নিব লাগিব right so আমাৰ Career Class এইখিনি package লৈ আনা হৈছে যত main test series আপোনালোকে avail কৰিব পাৰিব at 7000 যত থাকিব 4খনকৈ papers per set 4খনকৈ paper থাকিব right আৰু the cherry on the top is that আপোনালোকে within 48 hours গুটে feedback খিনি লব পাৰিব right so আপোনালোকে কেনেকে test series টো লিখিছে কিমান attempt কৰিছে আৰু কি কি enhancementৰ প্ৰয়োজন গুটেখিনি feedback আপোনালোকে within 48 hours পাব লগতে mains guidance এটাও লৈ আনা হৈছে So সম্পূৰ্ণ ৰূপে আপোনালোকক নাৰ্চাৰ কৰা হ'ব 2 ক্লাसेस ডেইলি থাকিব আৰু 9000 ত আপোনালোকে এটো এভেইল কৰিব পাৰে আৰু এটা কম্বো পেকেজ লৈ আনা হৈছে যত টেষ্ট সিৰিজ আৰু মেইনছ গাইডেন্সও আপোনালোকে পাব for 15000 ৰাইট আৰু যদি আপোনালোকে ভাবিছে যে মোৰ GS2 বা GS1 এখিনি মোৰ ঠিকে আছে বাট মই এথিক্স বা ইন্টাৰনেশ্যনেল ৰিলেশনছ এনেকুৱা কিছুমান ইন্ডিভিজুৱেল সাবজেক্ট লব বিচাৰিছো সেই ক্ষেত্ৰতো আপোনালোকৰ কাৰণে এনেকুৱা সুবিধাজনক কৰি 2500 দি আপোনালোকে ইন্ডিভিজুৱেল সাবজেক্টছ খিনি এভেইল কৰিব পাৰিব লগতে যদি আপোনালোকে ভাবে যে দুটা সাবজেক্ট মই লওঁ তেতিয়াও আপোনালোকে এভেইল কৰিব পাৰিব for 4000 ৰাইট সো এই গুটি পেকেজ খিনি আপোনালোকৰ যেনেকে ইন্টাৰেষ্ট খিনি এলাইন হয় ৰাইট যেখিনি আপোনাৰ প্ৰয়োজন হয় সেইখিনি এভেইল কৰিবলৈ হলে আমাৰ এই তলত দিয়া নম্বৰটোত আপোনালোকে কল কৰিব পাৰে ৰাইট আৰু কিবা যদি কোৱেৰিও থাকে সম্পূৰ্ণৰূপে আপোনালোকক কোঅপাৰেট কৰা হ'ব ঠিক আছে অলৰাইট Good morning, everyone. আজি আমি first essay class to start কৰিম. So, আপোনালোকৰ ভিতৰত কোনোবাই already essay লিখা start কৰিছে নেকি? Rosaline এখন মোক পঠিয়াইছিলে নেকি? Once. Okay. Essay paper খন বহুত important হয় এটো কাৰণে কাৰণ কি আপোনালোকৰ average এটা preparation থাকিলে almost এইবাৰ especially আমি দেখি পালো যে essay paper or interview marks টোৱে কোনটো service পাব বা একেবাৰে লিষ্টত নাম আহিব নে নাহিব এটো determine কৰিছে ঠিক আছে সো আপোনালোকে essay খন ইগনোৰ কৰিব নোৱাৰে essay খন বহুত বেছি important হয় okay knowledge to essay কাৰণে আপোনালোকৰ ethics আৰু গুটি GS paper খিনি পঢ়িলে আপোনালোকৰ knowledge আহি যাব ঠিক আছে কিন্তু practice of writing essay is totally different from answer writing answer writing on আমি সৰু phrases use কৰিবলৈ কওঁ আপুনি আপোনালোকে জানেই লিখি আছে আপোনালোকে কিন্তু essay খন আপোনালোকে full paragraphsত দীঘল essay লিখিব লাগিব য'ত বহুত সময়লৈকে যিজন মানে আপোনাৰ ৰিডাৰ আছে এক্সামিনাৰ আছে তেখেতৰ attentionটো ধৰি থবলৈ পাৰিব লাগিব okay attentionটো ধৰি ৰাখিবলৈ পাৰিলেহে flowটো পাব আৰু তাৰ কাৰণে ইম্পৰ্টেন্ট হৈ যায় যে আপুনি এছেখন লিখোতেও এনজয় কৰিব লাগিব লো ষ্টেটটোৰ কথা মই আপোনাক কৈছো নহয় আপোনালোকক অলৰেডি কৈছো নে নাই কোৱা মই নাজানো কিন্তু আকৌ এবাৰ কওঁ আপোনালোকক যেতিয়া আপোনালোকে এনেকুৱা এটা কাম কৰি আছে যিটোত আপোনাৰ বহুত বেছি মগ্ন হৈ গৈছে আৰু সেই ফ্লো ষ্টেটটো তেতিয়া আহে যেতিয়া আপোনাৰ ভাল লগা কামটো আপোনাৰ অলপ এটা চ্যালেঞ্জ আপুনি পায় বহুত বেছি ডাঙৰ চ্যালেঞ্জ হলে এনেকুৱা হৈ যাব যে আপুনি সেই অপোনেন্টৰ লগত বা সেই কামটোৰ লগত নুজুজে আপুনি আগতে হাৰ মানি দিয়ে সেই কাৰণে ফ্লো ষ্টেটটো নাপায় ঠিক আছে আৰু সেই ভাল লগা কামটো ফৰ এক্সাম্পল আপুনি লিখি ভাল পায় বা পেইন্টিং কৰি ভাল পায় বা কিবা এটা ৰান্ধি ভাল পায় ওকে সো ৰান্ধি আছে সদায় ৰান্ধি থাকাটো চোৰ হৈ যায় মানে সদায় কৰি থকা কামটোত অবহেলা আহি যায় সদায় কৰি থকা কামটোৱে ভাল লগা কামটোৱে কিন্তু তাত এটা যদি সৰু চ্যালেঞ্জ আহে আৰু চ্যালেঞ্জটো আপুনি কৰিব পাৰিম যেন আপোনাৰ অনুভৱ হয় তেতিয়া আপোনাৰ সেই কামটো কৰি ভাল লাগে ঠিক আছে আৰু নেক্সট বস্তুটো হ'ল যে বহুত বেছি ইজি হলেও বেয়া বহুত বেছি টান হলেও বেয়া টান হলে মানে বহুত কঠিন হলে আপোনাৰ এইটো লাগি যাব যে এইটো বস্তু মই নোৱাৰিমে নেকি সো প্ৰথম বস্তু হ'ব যে এছেখন লিখাত আপুনি লিখি ভাল পাব লাগিব ওকে আৰু লিখি ভাল পোৱাটোত আপুনি কেনেকুৱাকৈ এইটো আৰু অকণমান ভাল কৰিব পাৰি সেই চ্যালেঞ্জটো আপুনি ল'ব ঠিক আছে আৰু
লম্বা সময়ৰ কাৰণে এটেনশনটো ধৰি ৰাখি ফ্লো ষ্টেটটো পোৱা মানে আপুনি নিজেও পোৱা আৰু আপোনাৰ ৰিডাৰ এক্সামিনাৰ জনেও পোৱা ৰিডাৰ এক্সামিনাৰ জনে ফ্লো কেনেকৈ পাব আপোনাৰ এছেখন পঢ়িলে তেখেতে কেতিয়া এছেখন শেষ হ'ল গম পাব নালাগিব বুজি পাইছেনে ইমান মগ্ন হৈ যাব লাগিব ইমান ধুনীয়া ইমান ইটো পেৰাগ্ৰাফৰ পৰা সিটো পেৰাগ্ৰাফৰ লগত মানে ইমান ধুনীয়া এটা লিংক থাকিব লাগিব ওকে আৰু যেতিয়াই আপুনি এছে এখন লিখে এছেখন লিখাৰ আগত আপুনি এটা ড্ৰাফট বনাই ল'ব লাগিব ওকে সো আজি আমি বেসিক কথা কিছুমান ডিসকাস কৰিম যিখিনিয়ে আপোনাক এছেখন লিখাত সহায় কৰে যদি আপোনালোকে এইকেইটা বস্তু ইমপ্লিমেন্ট আগতে কৰা নাছিলে বা জনা নাছিলে এতিয়াৰ পৰা কৰিব আৰু এভৰি উইকেন্ড এটলিষ্ট এখন এছে লিখিব আৰু পৰাপক্ষত দুখন বেক টু বেক এছে লিখিব যদি আপোনাৰ সেই ষ্টেটটো আপুনি পায় একেদিনতে যেনেকৈ আপুনি পৰীক্ষাত বেক টু বেক দুখন এছে লিখিবলগীয়া থাকে তেনেকুৱাকৈ প্ৰেক্টিছ কৰিব ষ্টাৰ্ট কৰিবলৈ যিসকলে কেতিয়াও এছে লিখা নাই এতিয়ালৈকে তেওঁলোকে এতিয়াৰ পৰা এভৰি উইকেন্ড এখন এটলিষ্ট এছে লিখা ষ্টাৰ্ট কৰিব ওকে আমাৰ ওৱান নোটৰ এছে সেকশনটো আপোনালোকে পাইছেনে চাইছেনে মোৰ স্ক্ৰীনখন আপোনালোকৰ ওচৰত ভিজিবল আছে এতিয়া সো ইয়াত দেখিছেনে একদম তলৰ অংশত এই এছে পেপাৰখন আছে ওকে সো ইয়াতে 2013 পৰা 2023 লৈকে যিমানবোৰ এছে আহিছে ওকে কোনটো সেকশনৰ পৰা আহিছে কোনটো টপিক আহিছে কোনটো এক্সাম কোনটো ইয়াৰ এই গোটেইখিনি আছে লগতে এই এছে বিলাকৰ মেইন কিছুমান আমি পইণ্ট উলিয়াই দিছো এটো নহয় যে এইটোৱে এখন এছে কমপ্লিট নহয় কমপ্লিট আপোনালোকে লিখি উলিয়াব মেইন কিছুমান পইণ্টস যেনেকৈ ডেটা দেখিছেনে ডেটা কোড এনেকুৱা ধৰণে আমি বেসিক বস্তু কিছুমান আপুনি যিখিনি এছেট লিখি উলিয়াব পাৰে লিখিত ব্যৱহাৰ কৰিব পাৰে সেইখিনি আমি দি দিছো সো আপোনালোকে কাইন্ডলি এই এছেৰ টপিকস বিলাক এবাৰ চকু ফুৰাই চাব কেনেকুৱা ধৰণৰ এছে আমাৰ এতিয়ালৈকে ইউপিএসসি আৰু বহুত এপিএসসি আৰু পিএসসি টো ৰিসেন্টলি হে আহিছে সো 2022 ৰ পৰা আহিছে নতুন সিলেবাস তেতিয়াৰ পৰা এছে ইন এপিএসসি আমি ইনক্লুড কৰিছো ওকে এপিএসসি আৰু ইউপিএসসি ৰহা এইখিনি বস্তু এই এছেৰ টপিকখিনি আপোনালোকে এবাৰ চকু ফুৰাব ওকে এতিয়া আহো আমাৰ এছে লিখিবৰ কাৰণে আপোনালোকে কোনকেইটা পইণ্টস ব্যৱহাৰ কৰিব এক নম্বৰ হৈছে যে আপোনালোকৰ এছেখন ব্ৰডলি কি হ'ব লাগে ব্যালেন্স হ'ব লাগে জানে নে ব্যালেন্স কিয় হ'ব লাগে কেতিয়াবা ভাবি চাইছেনে আমি ব্যালেন্স ওয়াৰ্ডটো বহুত ইউজ কৰো balanced views খিনি আপোনালোকৰ এনসাৰ ৰাইটিংতো প্ৰকাশ পাব লাগে because as a civil servant আপোনালোকে কাইলৈ গৈ civil servant হিচাপে কাম কৰিবলৈ গৈ আছে সো আপোনালোকে balanced view কিয় ৰখাটো জৰুৰী কাৰণ কি আপোনালোকে গভৰ্ণমেন্টৰ একোজন ব্ৰেণ্ড এম্বেছাডৰ হ'ব ঠিক আছে গভৰ্ণমেন্ট অফ দ্য ডে নহয় গভৰ্ণমেন্ট এজ এ হোল ওকে গভৰ্ণমেন্টৰ গুড গভৰ্ণেন্সৰ সেইকাৰণে টপিকটো আছে আমাৰ GS2 আছে আৰু এথিক্সতো আপোনালোকে যথেষ্ট পঢ়িবলৈ পাইছে যে আপোনালোকে সৰ্বসাধাৰণ ৰাইজৰ যেতিয়া কাম কৰিব তেতিয়া আপোনালোকে ৰাইজৰ কোনকেইটা বস্তু ভাল হয় আপোনালোকে যদি আমাৰ সংবিধানখন চাই তেতিয়াও দেখিব যে সংবিধানখন যথেষ্ট ব্যালেন্সড হয় আৰু স্পেশালি উইকাৰ সেকশন ভালনাৰেবল সেকশনৰ কাৰণে অলপ বেছি আমি এফাৰ্মেটিভ একশন লোৱা আমি দেখিবলৈ পাওঁ সো আপোনাৰ ব্যালেন্সড ভিউ হলে আপোনাৰ সেই গুড গভৰ্ণেন্সৰ যে আপোনাৰ মাজত সেই ট্ৰেটটো আছে আপোনাৰ ক্যাৰেক্টাৰটো যে ব্যালেন্সড হয় সেইটো প্ৰকাশ পায় এক নম্বৰতে নেক্সট হৈছে যে আপোনাৰ ৰিডাৰ যিজন আছে আপুনিটো নাজানে এক্সামিনাৰ জনে কেনেকুৱা ধৰণৰ ভিউজ ৰাখে ওকে তেখেতৰ নিজৰ পাৰ্সোনাল ভিউজ কিছুমানো থাকিব পাৰে যদিও ইউপিএসসি বা এপিএসসি ডাইৰেকশনস দিয়ে যে এনেকুৱা ধৰণে পেপাৰ চাব লাগিব কিন্তু এজন মানুহৰ সদায় আমি নিজৰ পাৰ্সোনাল ভিউজ থাকি হয়নে কাইলৈ আপুনি পাব্লিক সাৰ্ভেন্ট হৈ নিজৰ যেতিয়া সেৱা আগবঢ়াব তেতিয়াও আপুনি গভৰ্ণমেন্টৰ গাইডলাইন আছে যে আপুনি কোনো ধৰণৰ পক্ষপাতি ল'ব নালাগে বাট যিমান নহলেও এজন মানুহৰ পাৰ্সোনাল কিছুমান ভিউজ থাকে ঠিক আছে পলিটিক্যাল হক
social হওক কিছুমান personal views থাকে সেই personal viewsৰ লগত যাতে আপোনাৰ কটাকটি নহয় আপুনি যদি এজন এনেকুৱা এজন ৰিডাৰ বা এক্সামিনাৰকো সন্তুষ্ট কৰিব পাৰে যে টোটেলি এন্টাগনিষ্টিক হয় আপুনি যেটো থট ৰাখে সো এটা পইণ্ট অফ ভিউৰ পৰা কেতিয়াও আপুনি এছেখন নেচাব এছেখন বিভিন্ন ডাইমেনশনৰ পৰা বেলেগ বেলেগ এংগেলৰ পৰা চাব বেলেগ বেলেগ ভাৱমূৰ্তিৰ পৰা আপোনাৰ সেই টপিকটোৰ ওপৰত কেনে ধৰণে মানুহ বিশ্লেষণ কৰিব পাৰে ওকে আৰু সেই অনুসৰি আপুনি ক্ৰিটিসিজমছ বিলাকো আগবঢ়াব তাৰ নেগেটিভছ বিলাকো আগবঢ়াব পজিটিভছ বিলাকো আগবঢ়াব আৰু লগতে বিভিন্ন ডাইমেনশন সোসাইটিৰ বিভিন্ন এংগেলৰ পৰা চিলড্ৰেনৰ এটা এংগেল থাকিব পাৰে উইমেনৰ এটা এংগেল থাকিব পাৰে যিবিলাক বয়োজ্যেষ্ঠ লোক আছে তেখেতসকলৰ এটা এংগেল থাকিব পাৰে সো বিভিন্ন এংগেলৰ পৰা কথাখিনি চিন্তা কৰিবলৈ বা আপুনি নিজৰ দৰ্শনটো আগবঢ়াব লাগিব ওকে সো balanced view ৰাখি আপুনি when there is a debatable topic it is important that you present both sides of the argument before taking a stand also desist from taking extreme stance such as complete privatization of healthcare এতিয়া extremes বিলাকত কি হয় আপুনি কেনেকুৱা sentences use কৰে all no one কোনো বাদ পৰি যোৱা নাই আৰু everyone এনেকুৱা ধৰণৰ শব্দ আপোনালোকে ইউজ কৰাৰ পৰা বিৰত থাকিব যে সকলোৰে এইটো স্কিমৰ পৰা এইটো পাৰ্টিকুলাৰ পলিচিৰ পৰা কোনো বাদ নপৰে সেইটো কেতিয়াবা ৰং হ'ব পাৰে যদি এজন ব্যক্তিও ভুলক্ৰমে বাদ পৰি গৈছে ইভেন আধাৰৰ ক্ষেত্ৰতো যেটো ইমান বেছি আমাৰ কাৰণে কি হয় ইম্পৰ্টেন্ট হয় বা এটা ইম্পৰ্টেন্ট ডকুমেন্ট হয় গভৰ্ণমেণ্টে প্ৰত্যেকটো বস্তুৰতে আধাৰ সংযোগ কৰি দিছে তথাপিও আমি এইটো ক'ব নোৱাৰো যে এইটোৱে everyone প্ৰত্যেকটো সিটিজনকে এই আধাৰখন কাৰ্ডখন সকলোৱে লৈছে আৰু এক্সট্ৰিম ষ্টেণ্ড যে আপুনি এটা যিকোনো এটা মানে পজিশনত ফৰ এক্সাম্পল আমাৰ পাকিস্তানৰ লগত আমাৰ আজিৰ দিনৰ ৰিলেশনছ বেয়া আমি একেবাৰে তেওঁলোকৰ লগত কেতিয়াও ৰিলেশন ভাল নহয় এইটো এটা এক্সট্ৰিম ষ্টেণ্ড আমি কেতিয়াও পাকিস্তানৰ লগত কোনো ধৰণৰ ট্ৰেড নকৰোৱে বেপাৰ বাণিজ্য নকৰোৱে কেতিয়াও একদম এক্সট্ৰিম ষ্টেপ যেনেকে আপুনি যদি কাৰোবাক কৰাপশন কৰা ধৰা পৰা পেলালে আপোনাৰ অফিসত একেবাৰে এক্সট্ৰিম ষ্টেপটো কি হ'ব কওকচোন ক'ব পাৰিবনে চেষ্টা কৰিবনে কোনটোক আপুনি এক্সট্ৰিম ষ্টেপ বুলি ক'ব এক্সট্ৰিম ষ্টেপ যদি আপুনি লগালগে তেওঁ কি কৰি দিলে সাসপেন্ড কৰি দিলে বা পানিশমেন্ট দি দিলে চাকৰিৰ পৰা বহিষ্কাৰ কৰি দিলে ঠিক আছে আপুনি যেটো কাম কৰে যিখিনি হেকাৰণে বুদ্ধিজমৰ থটস বিলাক আমাৰ এথিক্সত আছে বা বিভিন্ন সময়ত আমি ব্যালেন্স কৰি থাকো মডাৰেশন গোল্ডেন মিন এৰিস্টটলৰ গোল্ডেন মিন টু যেটো কেতিয়াও আমি এক্সট্ৰিমত কথাবিলাক চিন্তা কৰাতকৈ সদায় মিডল পাথটো ল'ব লাগে ওকে যে আপুনি মাতি আনিলে তেখেতক কিয় তেখেতে সেই কামটো তেনেকুৱা ধৰণে কৰিলে বা তেওঁৰ চিন্তাটো কি আছিল জানিব বিচাৰিলে এই ধৰণে যেতিয়া আপুনি কথাবিলাক আলোচনা কৰিব এটা মিডল পাথ ল'ব এক্সট্ৰিম ষ্টেপছ বিলাক মানে জীৱনতো আপুনি নলয় নিজৰ লাইফতো কেতিয়াও এক্সট্ৰিম মানে এন্ডত কথাবিলাক চিন্তা কৰিব নালাগে ঠিক আছে যেনেকে আপোনাৰ আজিৰ দিনত আপুনি ফৰ এক্সাম্পল আমাৰ মোটিভেশন বহুত কেতিয়াবা হাই হৈ থাকে কেতিয়াবা লো হয় আৰু লো হোৱাৰ সময়ত আমি একেবাৰে প্ৰিপাৰেচনটো এৰি দিয়াটো ভুল আপুনি টানি টানি লৈ যাব লাগে একেবাৰে বেয়া দিনতো যদি আপুনি টানি লৈ যাব পাৰিছে that means you will be successful okay next হৈছে এইটো অকনমান আগতে মই কৈছিলো যে মডাৰেট টোন ব্যালেন্স ভিউৰ লগতে আছে এই মডাৰেট টোনটো মানে আপুনি বহুত একদম এটোৱে কয় যে এক্সট্ৰিম ষ্টেণ্ডত কথাখিনি ক'ব নালাগে do not outrightly reject the question statement একেখাৰতে ৰিজেকশন negation এনেকুৱা ধৰণৰ কামবিলাক কৰিব নালাগে for instance take this question nuclear energy is necessary for India's energy security in this question আপুনি যদি এটো ভিউ ৰাখে যে নিউক্লিয়াৰ এনাৰ্জিয়ে সদায় মানুহক বেয়াই কৰিব ঠিক আছে কৰাৰ চান্সেস আছে
নুই কৰিব নোৱাৰি কিন্তু আপুনি যদি সেইটো একেবাৰে ৰাইট away ডিসমিস কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ প্ৰবলেম হ'ব ওকে সেইটো কথা আচলতে ভবাটো ভাবিবও আমি নালাগে আপুনি নিজৰ চিন্তাবিলাক যেতিয়া বেলেন্স কৰিব নিজৰ লাইফত মডাৰেট কৰিব আপুনি সেইটো লিখনিটো আপোনাৰ সেইটো প্ৰকাশ পাব আপোনাৰ কথাটো প্ৰকাশ পাব ওকে সো আপুনি ট্ৰাই কৰক যে আপোনাৰ চিন্তা চৰ্চাবিলাকো এক্সট্ৰিম যদি আপুনি এন্ডত কৰে নিজৰ লাইফতো তেনেহলে মডাৰেশন কেনেকে তাত আনিব পাৰি বেলেন্স কেনেকে কৰিব পাৰি ফৰ এক্সাম্পল ঠিক আছে যেনেকে আমি এটা এক্সাম্পল লৈছো নিউক্লিয়াৰ এনাৰ্জিটো ইণ্ডিয়াৰ নেসেসিটি হয় ইণ্ডিয়াৰ এনাৰ্জি সিকিউৰিটিৰ কাৰণে কিন্তু আপুনি সেই কথাটো নামানে সেই কথাত সেই আপোনাৰ নিজৰ পাৰ্সোনাল ভিউজ যেনেকুৱাই নাথাকক আপুনি বেলেন্স এতিয়াৰ পৰা চিন্তা কৰিবলৈ ষ্টাৰ্ট কৰক কাৰণ কি আপোনাৰ এইটো প্ৰয়োজন হ'ব not only to pass the exam but also after you clear the exam okay so instead present both benefits and fears associated with nuclear energy and then say how nuclear energy can be harnessed carefully যেটো আপোনাৰ conclusion হ'ব conclusionটোত সদায় আপুনি ব্যালেন্স বা মডাৰেট ভিউত যেতিয়া আপুনি কথাখিনি ক'ব আপোনাৰ লাষ্টৰ এন্ডটোত সদায় যেনেকে আমি সিনেমা এখন চালে লাষ্টত হ্যাপি এন্ডিং এটা ভাল পাওঁ হয়নে সো আপোনাৰ এছেখনতো কনক্লুশনত এটা হ্যাপি এন্ডিং দিব বিচাৰিব যে এইটোৱে ভৱিষ্যতে আমাক কেনে ধৰণে হেল্প কৰিব যদি আমি ইয়াক ভালদৰে প্ৰয়োগ কৰো ঠিক আছে আৰু মাল্টি ডাইমেনশনাল আউটলুক আপোনাৰ এছেখনত থাকিব লাগিব বিভিন্ন ধৰণৰ ডাইমেনশনস প্ৰকাশ পাব লাগিব আপোনাৰ এখন এছেট আপোনাৰ যেনেকে মই অলপ আগতে ক'লো যে উইমেনৰ যদি ধৰি লওক এই নিউক্লিয়াৰ এনাৰ্জি কথাটোৱে ক'লো হা নিউক্লিয়াৰ এনাৰ্জিৰ বিভিন্ন ডাইমেনশন কেনেকুৱা ধৰণৰ আহিব পাৰে নেশ্যনেল সিকিউৰিটি আহিব পাৰে নেক্সট আহিব পাৰে আমাৰ ৰিসোৰ্সেস বিলাক ইকোনমিৰ ক্ষেত্ৰত যদি আপুনি চাই তেতিয়া আমি নিজৰ ৰিসোৰ্সেস বিলাক হট উপযোগ মানে হট কি কয় এপ্লিকেবল কৰা ঠিক আছে ৰিসোৰ্সেস বিলাক ৰিসোৰ্স কি হ'ব পাৰে আমাৰ নিউক্লিয়াৰ যিবিলাক ৰ মেটেৰিয়েলছ আছে ওকে আৰু নেক্সট হৈছে এনাৰ্জি সিকিউৰিটি নিউক্লিয়াৰ এনাৰ্জি আমাৰ যেটো এনাৰ্জি ডেফিচিট কান্ট্ৰি হয় আমি বহুত এনাৰ্জি বাহিৰৰ পৰা কিনিব লগিয়া হয় বি ইট পেট্ৰোলিয়াম বি ইট other forms of coal okay so nuclear energy পৰা আমাৰ এনাৰ্জি সিকিউৰিটি হ'ব পাৰে তাৰপিছত স্কিল ডেভেলপমেন্ট okay তাৰপিছত ডিটাৰেন্স পলিচি বেলেগ দেশত আমি এটা ভয়ৰ এটা সৃষ্টি কৰিব পাৰো যে আমাৰ এটেক কৰিলে চাওক আমাৰ নিউক্লিয়াৰ এনাৰ্জি আছে ঠিক আছে এই গোটেইখিনি আপুনি পজিটিভছত দি পেলাই তাৰপিছত আপুনি তাৰ সিকিউৰিটি কনসাৰ্নস খিনিও দিলে যে ইয়াক যদি ভালকৈ ডিসপোজ কৰা নহয় ই আমাৰ জীৱনৰ কাৰণে আমাৰ লাইফৰ কাৰণে ভাবুকি হ'ব পাৰে আমাৰ এনভায়ৰনমেন্টৰ কাৰণে ভাবুকি হ'ব পাৰে তাত যিসকল লোক কাম কৰে লেবাৰাৰ্স বা এমপ্লয়িজ বিলাকৰ কাৰণে ভয় হ'ব পাৰে আৰু এই নিউক্লিয়াৰ মেটেৰিয়েল বিলাক সহজে ডিসপোজ হৈ নাযায় এনভায়ৰনমেন্টত সো ভৱিষ্যত প্ৰজন্মৰ কাৰণেও ই ডাঙৰ এটা মানে কনসাৰ্ন থাকিব পাৰে এনেকুৱা ধৰণে বিভিন্ন আপোনালোকে ডাইমেনশনস বিলাক নিজৰ এছেখনত প্ৰকাশ কৰিব লাগিব বুজি পাইছেনে এতিয়ালৈকে সো আপোনালোকৰ এছেখন হ'ব লাগিব বেলেন্সড মডাৰেট টোনত আপোনালোকে কথাখিনি আগবঢ়াব লাগিব আৰু আপোনালোকৰ এছেখনত মাল্টি ডাইমেনশনস বিলাক ডাইমেনশন এটা দিশতে আপুনি চিন্তা কৰি কথাখিনি আগবঢ়ালে এছেখনত মজা নাথাকে ৰস নাথাকে ওকে আৰু ল্যাঙ্গুৱেজ আপোনালোকৰ বহুতৰে মই দেখিছো যে ল্যাঙ্গুৱেজত যিসকলে অসমীয়াত মেবি শিক্ষা গ্ৰহণ কৰিছিল আৰু এতিয়া ইংৰাজী লৈছে বহুতৰে গ্ৰামাৰৰ লগত আপোনালোকে যুঁজিব লগিয়া হৈছে বা অসমীয়াটো যাতে আপুনি স্পেলিং আৰু গ্ৰামাৰ মিষ্টেক নকৰে সেইটোত আপোনালোকে ধ্যান দিব ঠিক আছে কিয় কাৰণ কি গ্ৰামাৰ বা আমাৰ স্পেলিং এইবিলাক বস্তু হৈছে আপোনালোকৰ ফাউণ্ডেশ্যনটো যেটো এনেকি আপোনাৰ ফাউণ্ডেশ্যনটো প্ৰকাশ কৰে
গ্ৰামাৰ ভালদৰে জানিছে, এটা ল্যাঙ্গুৱেজ ভালদৰে ক'ব পাৰিছে, মানে গ্ৰামাৰত সদায় চাব লজিক থাকে, ৰিজন বেসড হয় গ্ৰামাৰটো, হয়নে? তাৰমানে আপুনি এজন ৰিজনেবল লজিকেল মানুহ হয়। গ্ৰামাৰ যিকোনো এটা নতুন ল্যাঙ্গুৱেজ শিকাৰ কাৰণে আমাক 3 মাহ লাগে। ওকে, একেবাৰে নতুন, যিটো কেতিয়াও আপোনালোকে শিকা নাই। যদি আপোনালোকে চাইছে যে আপোনালোকে ইংৰাজীত লিখিব, তেনেহলে আপোনালোকে এইটোত অলপ ধ্যান দিব লাগিব, গ্ৰামাৰটো কেনেকুৱা ধৰণে কাম কৰে। ওকে, গ্ৰামাৰ মিষ্টেক যদি দেখা যায়, তেনেহলে আপোনাৰ এটা বহুত ৰং ইমপ্ৰেশন পৰে, যে আপুনি সিমান এটা ভাল ষ্টুডেন্ট নহয়, আপুনি এই সৰু সৰু বস্তুবিলাকত ধ্যান দিয়া নাই, এনেকুৱা ধৰণৰ ইমপ্ৰেশন বিলাকে আপোনাৰ ওভাৰঅল মাৰ্কছত এটা ইফেক্ট পেলাব পাৰে। সো সেই ফাণ্ডামেণ্টেল মিষ্টেকছ বিলাক নকৰিব। নেক্সট হৈছে ফ্লো এণ্ড কোহাৰেন্স, এইটো থাকিবই লাগিব, মোষ্ট ইম্পৰ্টেণ্ট, যিটো মই একেবাৰে প্ৰথমতে কৈছিলো, যে আপোনাৰ এছেখন ধুনীয়াকে বৈ যোৱা নদীৰ দৰে হ'ব লাগিব। ধুনীয়া এখন এছে পঢ়ি পেলাই মানুহজন, যিজনে আপোনাৰ এছেখন পঢ়িলে, তেখেতৰ মানে ইন্টাৰেষ্টটো আপুনি ধৰি ৰাখিব পাৰিব লাগিব, আৰু পঢ়ি পেলাই তেখেতে আনন্দ পাব লাগিব। ওকে, সো আপুনি আইডিয়াজ বিলাক, যিটো প্ৰত্যেকটো পেৰাগ্ৰাফ আপোনালোকে পেৰাগ্ৰাফত এছে বিলাক লিখিব ন, প্ৰত্যেকটো পেৰাগ্ৰাফ মেক শিওৰ এটা পেৰাগ্ৰাফত আপোনালোকে এটা আইডিয়া প্ৰকাশ কৰে, ঠিক আছে? আৰু সেই আইডিয়াটো আপোনালোকে নেক্সট কি হয়, নেক্সট যিটো পেৰাগ্ৰাফ হ'ব, সেই আইডিয়াটোৰ লগত কি কৰিব লাগিব, কানেক্ট কৰিব লাগিব। সো লজিকেলি কানেক্ট কৰিব লাগিব, আৰু ইটোৰ কাহিনীৰ পৰা সিটো কাহিনীলৈকে আপুনি ধুনীয়াকৈ এটা বান্ধ খুৱাব লাগিব। নেক্সট আপুনি যিখিনি আৰ্গুমেন্টস দিব, আপুনি যিখিনি যুক্তি দিব, সেই যুক্তিখিনিৰ লগত আপুনি এক্সাম্পলছ দিবলে, ডেটা দিবলে, কাৰেণ্ট ইভেন্ট দিবলে, কনষ্টিটিউচনেল প্ৰভিজনছ, লেটেষ্ট ৰিপৰ্টছ, এইবিলাক ষ্টেটিষ্টিক্স দিবলে চেষ্টা কৰিব, যিটোৱে কি কৰে, আপুনি যিটো যুক্তি দিছে সেই যুক্তিখিনি সবল কৰে। ওকে, যুক্তিখিনি আপুনি জাস্ট দিলেই নহব, যেতিয়া আপুনি যুক্তিখিনিৰ লগত তাৰ এক্সাম্পল এটা দি দিব, আমি আল্টিমেটলি কি কৰিব বিচাৰিছো এছে এখন লিখি, আমি এক্সামিনাৰজনক কনভিন্স কৰিব বিচাৰিছো, পাৰসুৱেট কৰিব বিচাৰিছো, পতিয়ন যাব বিচাৰিছো। কেতিয়া মানুহ পতিয়ন যায়, যেতিয়া মানুহে সঠিক এক্সাম্পলছ, সঠিক ডেটা পায়, তাৰ লজিকটো বুজি পায়, লজিকটো বুজি পোৱাৰ লগে লগে তাৰ লগত থকা উদাহৰণ এটাও যদি আপুনি দাঙি ধৰিব পাৰে, তেতিয়া আৰু বেছি কনভিন্স হয়, হয় এইটো কৰবাত এনেকুৱা ধৰণে প্ৰযোজ্য হৈছে, এনেকুৱা হ'ব পাৰে, হয়নে? সো আপোনালোকে এইবিলাক ইমান চিন্তা নাই, ডেটা আৰু আপোনাৰ লেটেষ্ট ৰিপৰ্টছ এটচেট্ৰা আপুনি মেইনছৰ কাৰণে প্ৰিপাৰেচন কৰিয়ে আছে, যিহেতু আপোনাৰ মেইনছত এইখিনি বস্তু যথেষ্ট আপুনি নিজৰ কাৰণে সংগ্ৰহ কৰিবই। ওকে, কিন্তু এছেৰ কাৰণে এটা ইম্পৰ্টেণ্ট বস্তু আহি যায়, সেইটো হৈছে কোটছ, মহৎ লোকৰ বাণীবিলাক। আমাৰ যিটো এছে সেকশ্যন আছে, সেই এছে সেকশ্যনৰ পৰা আপুনি সহায় ল'ব পাৰে। প্ৰত্যেকটো ইম্পৰ্টেণ্ট টপিকৰ ওপৰত আপুনি বেছি নহয় 2টা কোট আপুনি মনত ৰাখিব, আৰু সহজে মনত থকা কোট ল'ব, টান টান কোট নল'ব, যিটো পৰীক্ষাত গৈ পিনে আপুনি মাজত এটা দুটা ৱৰ্ড পাহৰি যায়। ধুনীয়াকৈ মনত থকা কোট কিছুমান তৈয়াৰ কৰিব, এই কোট কেইটা আপোনালোকে সদায়ও ব্যৱহাৰ কৰি নিজৰ কামখিনি আগবঢ়াব পাৰে। ওকে, সো নিজৰ দৈনন্দিন কামতো সেই কোটছ বিলাক প্ৰয়োগ কৰিব পাৰে। আপোনাৰ পিয়াৰ গ্ৰুপ, যদি আপুনি অফিচত গৈছে, ক্লাছ টিচিং কৰিছে, আপুনি দৈনন্দিন কাৰোবাৰ লগত কথা পাতিছে, এই কোটছ বিলাক নিজৰ সেইবিলাক কামতো ব্যৱহাৰ কৰি আপুনি কোটছ বিলাক মনত ৰাখিব পাৰে। ওকে, কোট বিলাকে আপোনাৰ কোট বা আপুনি কেতিয়াবা পয়েমৰ পংক্তিও আপোনালোকে ইউজ কৰিব পাৰে, ঠিক আছে? সো আপোনালোকে সেইখিনি বস্তু ট্ৰাই কৰিব, যাতে আপোনালোকৰ ৱৰ্কিং ভোকাবুলাৰীত, ৱৰ্কিং মেমৰিত সেইখিনি বস্তু থাকে। ওকে, নেক্সট হৈছে আপোনাৰ সাউন্ড এনালিসিস। আপুনি যে এজন ভাল বিশ্লেষণ কৰা ব্যক্তি হয়, ভাল বিশ্লেষণ কৰিব পৰা ব্যক্তি হয়, সেই বস্তুটো আপোনাৰ এছেখনত প্ৰকাশ পাব লাগিব, বিশ্লেষাত্মক হ'ব লাগিব আপোনাৰ এছেখন। So apart from elaboration across various sectors, try to analyze the topic by discussing its issues, challenges, and the causes pertaining to the subject. যিকোনো এটা সাবজেক্ট, এটা নিউক্লিয়াৰ
আমি টপিকটো লৈছিলো নিউক্লিয়াৰ এনাৰ্জি এইটো টপিকটো পুৰা ভাঙি আপুনি প্ৰত্যেকটো কম্পোনেন্ট উলিয়াই আনিলে ঠিক আছে প্ৰত্যেকটো কম্পোনেন্টৰ অনুসৰি আপুনি মানে আপোনাৰ দৰ্শন আপোনাৰ আৰ্গুমেন্টছ বিলাক আগবঢ়ালে ওকে সেই তেনেকুৱাকৈ যেতিয়া প্ৰত্যেকটো কথা ভাঙি পিটি ভাল বেয়া সকলোখিনি আপুনি এনালিসিস কৰে আপোনাৰ এনালিসিসটো ভাল হয় ফৰ এক্সাম্পল আমি যদি আমিতো প্ৰত্যেকজনে আজিকালি যিকোনো বস্তু কিনাৰ আগতে আমি ৰিভিউ চাওঁ হয়নে এণ্ড আজিকালি ৰিভিউ কৰা মানুহো বহুত আছে প্ৰফেশ্যনেলি যি অকল ৰিভিউৱে কৰে হয়নে নহয় সো ৰিভিউ এনেকুৱা এজন মানুহৰ পৰা আপুনি যদি চাই যে এখন আপুনি গাড়ী কিনিব লৈছে আৰু আপুনি এটা ৰিভিউ চাইছে মানুহজনে গাড়ীখনৰ অকল ভালখিনি কথা ক'লে আপোনাৰ বিশ্বাস জাগিবনে সেইটো ৰিভিউৰ ওপৰত একো বেয়া নকলেই দেখোন এই গাড়ীখনৰ একো বেয়া নাই নেকি প্ৰত্যেকটো বস্তুৰ আমি জানো কিছু ভাল কিছু বেয়া সকলো বস্তুৰে থাকে সো আপুনি যেতিয়া এনালিসিসটো দিয়ে তেতিয়া আপোনাৰ ফালৰ পৰা ইভেন ফৰ গভৰ্নমেন্ট স্কিমছ যদিও আপুনি কাইলৈ গৈ গভৰ্নমেন্টৰে সেই স্কিমটো ইমপ্লিমেন্ট কৰিব তথাপিও সেই স্কিমটোত কি বেয়া হৈছে কি ভাল কৰিব পাৰি সেই দৰ্শনটো আপোনাৰ এনসাৰ বা এছে দুইটাতে প্ৰকাশ পাব লাগিব ওকে আৰু ভিশনাৰী কনক্লুশন মই ইয়াৰ আগতেও কৈছো যে আপুনি এছে আৰু এনসাৰ্স বিলাকত আপোনাৰ কি প্ৰকাশ পাব লাগে এটা সলিউশন যে ওৰিয়েন্টেশন আপুনি দিছে যে আপুনি কিছুমান ভুলো তাত পাইছে কিন্তু তাৰ সলিউশন আছে এনেকুৱা নহয় আপুনি ভুলকিটাহে আঙুলিয়াই দিছে আপুনি সলিউশন ওৰিয়েন্টেড যে এজন মানুহ এজন ব্যক্তি সেইটো প্ৰকাশ পাব লাগিব ওকে আৰু সেই বস্তুখিনি আপোনাৰ এছেখনত স্পেশালি কনক্লুশন পাৰ্টটোত আমি দেখি পাব লাগিব যে ভৱিষ্যতে ই ভাল হ'বলৈ গৈ আছে এনেকুৱা ধৰণে যদি আমি কামবিলাক কৰো তেনেহলে আমি ভৱিষ্যতে এনেকুৱা এটা ফল লাভ কৰিব পাৰো যিটো নেকি আমাৰ দেশৰ যি নীতি আছে আদৰ্শ আছে বা আমাৰ গোল আছে দেশৰ গোল বা আমাৰ বিশ্বৰ একেলগে সাস্টেইনেবল গোলছ আছে হয়নে এই ধৰণৰ বস্তুবিলাক আমি এচিভ কৰিব পাৰো বা আজিৰ দিনত আমি যেনেকুৱাকৈ শোষণ দেখিবলৈ পাইছো বা নাৰীৰ মৰ্যাদা সিমানটো স্তৰলৈকে আহি পোৱা নাই যদি এনেকুৱা ধৰণৰ কামবিলাক কৰো তেনেহলে নাৰীৰো এনেকুৱা ধৰণৰ হ'ব পাৰে বুজি পাইছেনে কি ক'ব বিচাৰিছো মই যদি আপোনালোকৰ কিবা কোৱেশ্চন আছে কিবা যদি সুধিবলগীয়া আছে ইউ কেন অলৱেজ ৰেইজ ইউৰ ভইচ ওকে নেক্সট যিটো বস্তু কথা কৈছিলো মই ষ্টাৰ্টিঙতে আটাইতকৈ ইম্পৰ্টেণ্ট হৈছে আপোনাৰ ফ্লো এছেখনত থাকিব লাগিব okay if you pay close attention to what's happening inside your head you will realize how crazy your thinking is মই এইটো কথা আপোনালোকক ক'ব বিচাৰো যিহেতু আপোনালোকে পঢ়া শুনাৰ লগত জড়িত you have to pay attention to what is happening in your brain okay যদি আপোনাৰ মাইন্ডত একেলগে বহুত কথা চিন্তা কৰি আছে তেনেহলে you are at a very bad space সেইটো বস্তু আমি ঠিক কৰিব লাগিব কেনেকৈ ঠিক কৰিব লাগিব by observation আপুনি আপোনাৰ মাইন্ডত আহা কথাখিনি অবজাৰ্ভ কৰিব লাগিব যে কোনখিনি কথা কেনেকৈ আহিছে কেনেকৈ আপুনি থিংকিং কৰিছে আপুনি নিজৰ ইন্ট্ৰস্পেকশনটো ভালদৰে কৰিলেহে আপুনি ভাল বেলেগৰো এনালাইসিস কৰিব পাৰিব আপুনি প্ৰথম আপোনাৰ নিজকে এনালাইসিস কৰাটো ইম্পৰ্টেন্ট হয় সো ইম্পালসিভ থটস আমাৰ বেছিভাগ সময়ত আহে ইটো কথা চিন্তা কৰাৰ লগে লগে হিটো কথা চিন্তা কৰো ইটো কথা চিন্তা আহে সো এনেকুৱা ধৰণৰ আপোনাৰ যেটো মাইন্ডত এনেকুৱা ধৰণৰ আমি কি বুলি কয় আপহিভলস দেখিবলৈ পাওঁ সেই বস্তুখিনি কিন্তু আপোনাৰ এনসাৰত আৰু এছেট তেনেকুৱা ধৰণৰ হলে আপুনি মাৰ্কস নাপায় আপুনি মাৰ্কস তেতিয়া পাব যেতিয়া আপোনাৰ ফ্লো থাকে ইটোৰ পিছত হিটো ধুনীয়াকৈ বস্তুখিনি ফ্লো হৈছে এটা থটৰ পিছত এটা থট এটা আইডিয়াৰ পিছত ইটো আইডিয়া আপোনাৰ প্ৰজেক্ট কৰিব পাৰিছে ঠিক আছে most of the time our thoughts are impulsive যি আহিছে impulsive মানে যাৰ ওপৰত আপোনাৰ বৰ এটা বেছি কন্ট্ৰোল নাই ওকে সেই ধৰণে আপুনি কাম কৰে নৰমালি আৰু অটো পাইলট মোডত তেনেকুৱা ধৰণে কৰি আছে ইট ইজ ইম্পালসিভ ঠিক আছে ইম্পালসিভ হ'ব নালাগে এটা পিছৰ ইটো সাবজেক্ট আপুনি পটককে উইদাউট কানেকশন জাম্প যদি কৰে তেতিয়াহলে আপুনি ফ্লো নাপাব One moment we fret about pending office work, the next we are captured by the urge to eat something delicious. Moments later, we ponder on how to spend the upcoming weekend. কোনোবাই কিবা কলে আপোনাৰ হেতু মনলৈ আহিলে পটককে আপোনাৰ মনলৈ আহে এইটো বস্তু খাবলৈ পাৰি দেখোন আৰু স্পেশালি সোশ্যাল মিডিয়াৰ কাৰণে বিভিন্ন বস্তু বিভিন্ন টপিকৰ ওপৰত আমাক দেখাই থাকে আজিকালিটো শৰ্টস আৰু ৰিলছৰ কাৰণে আমি স্ক্ৰলিং
গুচি যাওঁ য'ত ইমান বেছি ফাষ্ট আমাৰ মাইণ্ডত এই থটছ বিলাকে ইম্পেক্ট পেলায় সো আপুনি যেতিয়া এনসাৰটো লিখিব আপুনি যেতিয়া এছেখন লিখিব প্ৰত্যেকটো পেৰাগ্ৰাফ প্ৰত্যেকটো সেন্টেন্সে সেন্স দিব লাগিব ঠিক আছে আপুনি সদায় এছেৰ টপিকটোৰ লগত আপুনি কানেক্টেড থাকিব লাগিব আৰু প্ৰত্যেকটো কথাই আপুনি এছেৰ যেটো মেইন টপিক হয় তাৰ লগত কানেক্ট কৰি আপুনি এনসাৰটো লিখিব লাগিব এছেটো লিখিব লাগিব সো if our thoughts were to be broadcast in real time would be declared insane writing on the other hand is refined thinking so আপুনি writing কৰিলে সদায় আপুনি যদি ডায়েৰীও লিখিছে জাৰ্নেলিংও কৰিছে আপোনাৰ ব্ৰেইনটোৱে স্লো ডাউন কৰিব শিকে সিঙ্গল আইডিয়া বিলাকৰ ওপৰত ফোকাস কৰিব শিকে আইডিয়াস বিলাক কানেক্ট কৰিব শিকে ঠিক আছে সেই কাৰণে ৰাইটিং ইজ সো ইম্পৰ্টেন্ট আমি কেতিয়াবা ভাবো যে ইমানখিনিটো বস্তু জানোৱে আমি জানিলেইটো লিখিব পাৰিম কিন্তু নহয় লিখা আৰু জানা বহুত ডিফাৰেন্ট হয় সেই কাৰণে প্ৰ্যাকটিসটো তাত আহে আপুনি প্ৰত্যেক সপ্তাহত যেতিয়া এই প্ৰ্যাকটিসটো এই এক্সাৰসাইজটো ব্ৰেইনত কৰি থাকিব আপুনি সেই ফ্লোটো পাব ঠিক আছে যদি আপুনি নকৰে আপুনি পৰীক্ষাৰ দিনা গৈ পেলাই সেই ফ্লোটো পাব বুলি আশা কৰাটো ভুল ওকে So sentence on the page has all the attention in the world for you to come back and build on it so as to convey your ideas clearly and effectively to the reader. আপুনি প্ৰত্যেকটো সেন্টেন্স আপুনি ভালদৰে ধ্যান দিব আৰু কেনেকুৱা ধৰণে আপুনি কনভে কৰিব বিচাৰিছে আইডিয়াটো নেক্সট পেৰাগ্ৰাফ নেক্সট সেন্টেন্সটো তাৰ লগত কেনেকৈ জোৰা দিব সেইটো তেতিয়া আহিব যেতিয়া আপুনি চিন্তাটোত আপুনি যিটো কথা চিন্তা কৰি আছে তাত আপুনি সেই কথাখিনি সদায় তেনেকুৱা ধৰণে চিন্তা কৰা ষ্টাৰ্ট কৰিছে ওকে ইনসেনলি চিন্তা কেতিয়াও কৰিব নালাগে আমি ইয়াৰ এথিক্সতো কথা পাতিছিলো যে আমাৰ থটস আমাৰ ওয়াৰ্ডস আৰু আমাৰ অ্যাকশন তাত আমাৰ একে ধৰণৰ আমি কনসিস্টেন্সি পালেহে আমি কি পাম কি আছিল এই পাৰ্টিকুলাৰ ওয়াৰ্ডটো ক'ব পাৰিবনে কোনটো ভ্যালু আছিল ইন্টিগ্ৰিটি হয় নে নহয় ইন্টিগ্ৰিটিৰ কাৰণে কনসিস্টেন্সি লাগে নে in your thoughts in your words and your action so আপুনি চিন্তাখিনিও তেনেকুৱা ধৰণে কৰিবলৈ অলপকে চেষ্টা কৰক যদি আপোনাৰ ক্ৰেজি কিছুমান থটস ইটো পিছত হিটো আহি আছে দেন স্লো ডাউন কেনেকৈ হ'ব আপুনি যেতিয়া আপুনি মাইন্ডফুল হ'ব যে ও এই থটটো আহিছে মোৰ মাইন্ডত তাৰ লগে লগে এইটো থট আহিছে আপুনি অৱেৰ হ'ব ঠিক আছে সো স্লো ডাউন হেতু সময়ত টেক আ ফিউ মোমেন্টস ব্ৰেক আৰু মেডিটেট কৰক ঠিক আছে সো যেতিয়া আপুনি নিজৰ লাইফতো তেনেকুৱা ধৰণৰকে আপুনি কাম ষ্টাৰ্ট কৰিব আপোনাৰ থিংকিংটোৱে মেইন বস্তু হয় যেটোৱে নেকি আমি ওয়াৰ্ডছত এক্সপ্ৰেছ হয় আৰু ফাইনালি আমাৰ অ্যাকশনতো এক্সপ্ৰেছ হয় ওকে সো সেই বস্তুটো আপুনি নিজৰ লাইফত ষ্টাৰ্ট কৰক প্ৰ্যাকটিস কৰিবলৈ আৰু এটা কথা ইম্পৰ্টেন্ট যে এট দ্য হাৰ্ট অফ এনি গুড ৰাইটিং ইজ দ্য এছপেক্ট অফ ক্লাৰিটি আপুনি যি থটস বিলাকত সেইকাৰণে মই এইটো বস্তু এমফাসাইজ কৰি আছো আপুনি নিজৰ লাইফত যেতিয়া এইটো ইমপ্লিমেন্ট কৰিব যেতিয়া আপোনাৰ থটস ওয়াৰ্ডস অ্যাকশন তাত যদি ক্লাৰিটি আপুনি পাব আপোনাৰ লাইফটো আপুনি দেখিব যে বহুতখিনি আপুনি নিয়ন্ত্ৰণ কৰিব পাৰিছে আপোনাৰ সাফাৰিং এইটো কাৰণে হয় কাৰণ কি আমাৰ মাইণ্ডটো বম্বাৰ্ড হৈ থাকে থটসৰ পৰা ওকে সো আপুনি মাইণ্ডৰ থটস বিলাকো ক্লিয়াৰ কৰক ক্লাৰিটি আনক আপোনাৰ লিখনিটো সেই ক্লাৰিটিটো প্ৰকাশ পাব if you find anyone's writing powerful and effective observe why যদি আপুনি কাৰোবাৰ ৰাইটিং ভাল পাইছে তেনেহলে আপুনি অবজাৰ্ভ কৰক যে তেখেতৰ কেনেকুৱা কি শৈলী লৈছে যিটোৰ আধাৰত তেখেতে লিখাৰ কাৰণে তেখেতে আপোনাৰ পঢ়ি ভাল লাগিছে সেই অবজাৰভেশনটো আনক ভাল এছেজ পঢ়ক ভাল আপোনাৰ যদি সময় আছে আপুনি মানে শৰ্ট যিখিনি মেইনলি এডিটোৰিয়েল বিলাক পঢ়ক আপোনালোকে এডিটোৰিয়েল বা আপোনাৰ অপোজিট এডিটোৰিয়েলটো ডাঙৰ ডাঙৰ আৰ্টিকেল আহে প্ৰবন্ধ আহে সেই প্ৰবন্ধ বিলাক আপুনি যেতিয়া মানে মোস্টলি নেশ্যনেল নিউজ পেপাৰত যেতিয়া প্ৰকাশ পায় এজন মানুহৰ ষ্টেণ্ড এটা থাকিব লাগিব লিখনিৰ হয়নে সো কেনেকুৱা ধৰণে লিখিছে আইডিয়াস বিলাক কেনেকৈ কানেক্ট কৰিছে এই বস্তুবিলাক অবজাৰ্ভ কৰক অবজাৰ্ভ কৰিলে আপুনি যথেষ্ট শিকিব যে কানেক্ট কেনেকৈ কৰিব পাৰে পেৰাগ্ৰাফছ বিলাকত মেইন আইডিয়াস বিলাক কেনেকৈ প্ৰজেক্ট কৰিব পাৰে ওকে সো এই কামবিলাক আপুনি কৰিলে আপুনি নিজৰ লিখনিটো তাৰ ইফেক্ট যথেষ্ট পাব বুলি মই ভাবো আৰু কাৰণ কি মইও এইটো কাম কৰিছিলো মই যেতিয়া এনসাৰ
বা এছে লিখিছিলো তাৰ আগতে মই এনেও পঢ়ি ভাল পাওঁ বাৰু সো ভাল ভাল ৰাইটাৰ্ছ বিলাকে কেনেকুৱা ধৰণে আইডিয়াছ বিলাক ব্যক্ত কৰিছে words বিলাক আপোনালোকে যদি ব্যৱহাৰ কৰি আছে words বিলাক যদি ৰিপিট হৈছে শুনিবলৈ অকমান ৰিপিটিটিভ নিচিনা লাগে বা একেটা আইডিয়া আপুনি নেক্সট প্যাৰাগ্ৰাফতো এক্সপ্ৰেছ কৰিছে নেকি একেটা কথাই বেলেগ বেলেগ শব্দত আপুনি যদি প্ৰকাশ কৰি থাকে একো মাৰ্কস নাপায় বিকজ আইডিয়াটো এটাই হয় মানে ডাইমেনশনছ বিলাক আপুনি এক্সপ্লোৰ কৰিব লাগিব ওকে সেই কাৰণে আপুনি কজ আৰু ইফেক্ট ইন আ সেন্টেন্স বিটুইন সেন্টেন্স তাৰ পৰা তাৰ এইটোৰ পৰা এইটো কি হল এইটোৰ পৰা এইটো কি হল হেতুৰ এটা কানেকশন বিল্ড কৰিবলৈ চেষ্টা কৰিব accordingly এনেকুৱা ধৰণৰ sentences বিলাক এনেকুৱা ধৰণে জোৰা লগাব পাৰে accordingly সেই কাৰণে consequently আমি এনেকুৱা ধৰণে দেখা পাইছো so therefore ঠিক আছে এনেকুৱা ধৰণে ইউজ কৰিব পাৰে কিছুমান words to show similarity আপোনালোকে also likewise similarity এইবিলাকৰ দ্বাৰা আপুনি আপোনাৰ thoughts বিলাক connect কৰিব পাৰে okay যদি আপুনি contrasting কিবা এটা project কৰিব বিচাৰিছে তেনেহলে but however in spite of এইখিনি বস্তুৱে আপুনি অসমীয়াটো চাই ল'ব okay to show a sequence first তাৰপিছত second নামক নম্বৰ বা আপুনি enumerate কৰিও বস্তুখিনি establish কৰিব পাৰে okay যদি আপুনি টাইমৰ ৰিলেশনশিপটো এষ্টাব্লিশ কৰিব বিচাৰিছে বিফোৰ আফটাৰ কাৰেন্টলি এনেকুৱা ধৰণে আপুনি ইউজ কৰিব পাৰে আৰু যিমান পাৰে প্ৰত্যেকটো আইডিয়াৰ লগত এটা ধৰণৰ এটা বিশেষ এক্সাম্পল দিবলৈ চেষ্টা কৰিব ওকে সো লিংকিং সেন্টেন্সৰ ব্যৱহাৰ কৰি আপুনি ইটো সেন্টেন্সৰ ইটো প্যাৰাগ্ৰাফৰ পিছত হিটো প্যাৰাগ্ৰাফ আপুনি জোৰা লগাব পাৰে ওকে vocabulary language grammar এইখিনি ওপৰত আপুনি ধ্যান দিব বহুত কঠিন শব্দ আপোনালোকে ইউজ কৰিব নালাগে unfamiliar words আপোনালোকে ইউজ কৰিব নালাগে সহজে বুজি পোৱা সহজে মানুহজনে মানে যিজন আপোনাৰ এক্সামিনাৰ আছে তেখেতৰ কাৰণে ডিফিকাল্ট কৰিব নালাগে জাস্ট বিকজ আপুনি সেই টান ৱৰ্ডটো জানে সহজ ভাষাত লগতে ৰিপিটিটিভ হ'ব নালাগে সহজ ভাষাত কেনেকৈ আপুনি আপোনাৰ যিখিনি কথা আছে সেইখিনি ব্যক্ত কৰিব পাৰে সিম্পলি এইটো দেখাবলৈ যে আপুনি বহুত আপোনাৰ শব্দ জানে শব্দৰ জ্ঞান আপোনাৰ বহুত আছে শব্দৰ জ্ঞান এইটো কাৰণেহে লাগে যাতে আপুনি সেন্টেন্স বিলাক ভালদৰে কানেক্ট কৰিব পাৰে প্যাৰাগ্ৰাফ বিলাক ভালদৰে কানেক্ট কৰিব পাৰে এইটো কাৰণে নহয় যে শোকেস কৰিবলৈ আপুনি কিমান জানে যিমান জানে আপোনাৰ আইডিয়াস আপোনাৰ ৰেশনালিটি আপোনাৰ এক্সাম্পলস আপোনাৰ লিখন শৈলীত সেইখিনি বস্তু প্ৰকাশ পাবই কিন্তু টান words just for the sake of it use কেতিয়াও নকৰিব okay কিন্তু ভাল vocabulary এটা আপোনাক যথেষ্ট দৰকাৰ হয় কাৰণ কি আপুনি vocabulary ভাল থাকিলে আপুনি কম wordsত ভালদৰে এক্সপ্ৰেছ কৰিব পাৰিব আৰু নিজৰ আইডিয়াস বিলাক ধুনীয়াকৈ ক্লাৰিটিত ক্লিয়াৰলি ল্যাঙ্গুৱেজৰ মেইন আইডিয়াটোৱে হৈছে ল্যাঙ্গুৱেজ আমাক কিয় লাগে ল্যাঙ্গুৱেজ আমাক লাগে যাতে আমি নিজৰ এক্সপ্ৰেছনছ বিলাক আমাৰ নিজৰ ভাৱধাৰা বিলাক ভালদৰে এক্সপ্ৰেছ কৰিব পাৰো ওকে আৰু যেতিয়া আমাৰ শব্দৰ ভঁৰালটো বেছি ডাঙৰ হয় আমি ভালদৰে আৰু ক্লিয়াৰলি এক্সপ্ৰেছ কৰাত সহায় হয় ওকে সো প্ৰত্যেকটো যিটোৱে ল্যাঙ্গুৱেজত আপুনি নিলিখক আপুনি অসমীয়াত লিখক বা আপুনি ইংৰাজীত লিখক আপোনাৰ শব্দাৱলীখিনি ভাল হ'ব লাগে ল্যাঙ্গুৱেজ আৰু গ্ৰামাৰৰ ওপৰত আপোনাৰ কমাণ্ড থাকিব লাগে ওকে সো নতুন কিছুমান words সহজে আপুনি কিছুমান আমাৰ লিখি থাকিলে ব্যৱহাৰ কৰি থাকিলে সেই working vocabularyত আপোনাৰ বস্তুবিলাক আহে সো আপোনাৰ vocabulary increase কৰিবলৈ বহুত কিছুমান ইংলিশৰ ক্ষেত্ৰতো বহুত এপ আছে যেটো আপুনি ইউজ কৰিব পাৰে গ্ৰামাৰ ভাল কৰিবলৈ বহুত মানে গেমিফাই কৰি দিছে গ্ৰামাৰটো যেটোৰ দ্বাৰা আপুনি গ্ৰামাৰটো ভাল কৰিব পাৰে অসমীয়াত তেনেকুৱা কম আছে বাট অসমীয়াত যেহেতু আপুনি ঘৰৰে পৰা অসমীয়া ভাষাটো ঘৰত পাতি থকা শুনিছে বক্তব্য শুনিছে বিভিন্ন ডাঙৰ মানুহৰ আপুনি লিখি আহিছে সৰুৰে পৰা ডেফিনেটলি অসমীয়াত যি সকলে মোক এনসাৰ পঠাই আছে মই কাৰো এই পাৰ্টিকুলাৰ এসপেক্ট কিটাত ভুল দেখা নাই ফ্লো দেখি পাইছো কৰবেও যথেষ্ট ধুনীয়া লিখে বিপাশাই ভাল লিখে মাধুৰ্যই ভাল লিখা সো এই গোটেইখিনি বস্তু মই দেখি আছো সো অসমীয়াত হেতু বস্তু গ্ৰামাৰৰ ল্যাঙ্গুৱেজৰ ইমান বেছি প্ৰবলেম যি সকলে অসমীয়াত পঠিয়াই আছে মই বহুত বেছি দেখিব পোৱা নাই কিন্তু ইংলিশত লিখাৰ কেইজনৰ কিছুমানৰ
আপোনালোকৰ vocabulary আৰু গ্ৰামাৰত কাম কৰিবলগীয়া আছে ঠিক আছে নেক্সট বস্তুটো হৈছে আপোনাৰ যিখিনি সেন্টেন্সেস আপোনালোকে ইউজ কৰিব সেই সেন্টেন্স বিলাক আপোনালোকে সৰু কৰিব ইয়াৰ এক্সাম্পলও মই আগতে দিছো এনেকুৱা দীঘল এক্সাম্পলছ বিলাক আপোনালোকে নিদিব দীঘল সেন্টেন্সেছত বহুত কিটা বস্তু সোমাই থাকাকে মানে সেন্টেন্সেস বিলাক নিলিখিব সেন্টেন্সেস বিলাক কেনেকুৱা হ'ব লাগে জানেনে আপোনাৰ একেটা উখাহতে পঢ়ি পেলাই শেষ হ'ব পৰা সেন্টেন্সেস হ'ব লাগে এটা এনেকুৱা এটা দীঘল সেন্টেন্স য'ত কেইবাটা উখাহ আপুনি মাজতে ল'বলগীয়া হৈছে বহুত কিটা আইডিয়া আপোনাৰ সেই সেন্টেন্সটোত সোমাই আছে তেতিয়া আপোনাৰ ক্লিয়াৰিটি যিটো অকনমান আগতে আমি ক'লো যে ক্লিয়াৰলি এক্সপ্ৰেছনটো আপুনি পাব লাগিব ওকে যদি আপুনি ক্লিয়াৰিটি আপোনাৰ সেন্টেন্সেস বিলাকত দেখি নাপায় তেতিয়া হলে আপোনাৰ মাৰ্কসও আপুনি কম পাব বিকজ সিম্পলি আপুনি পটিও নিয়াব নোৱাৰিলে ন এক্সামিনাৰ জনক তেওঁ বুজিয়ে নাপালে তেওঁ কনফিউজন হৈ থাকিলে কেনেকে মাৰ্কস পাব সো প্লিজ কিপ ইউৰ সেন্টেন্সেস শৰ্ট আৰু আপোনাৰ প্ৰত্যেকটো আইডিয়া প্ৰত্যেকটো প্যাৰাগ্ৰাফত এটা পাৰ্টিকুলাৰ আইডিয়া আপুনি মানে এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিব গ্ৰামাৰৰ কথা অলৰেডি কৈছোৱে আৰু গ্ৰামাৰটো প্ৰত্যেকটো বস্তু নাউন প্ৰনাউন যিমানখিনি বস্তু আছে গোটেইখিনি আপুনি এইটো মানে একদম জিৰোৰ পৰা ষ্টাৰ্ট কৰিছো বুলি যিসকলৰ গ্ৰামাৰৰ লগত প্ৰব্লেম আছে একদম জিৰোৰ পৰা ষ্টাৰ্ট কৰক there is no shame in it okay আৰু ব্ৰেইন ষ্টৰ্মিং এইটো আচলতে একদম প্ৰথমতে আহিব লাগিছিলে প্ৰথম আপুনি যিটো প্ৰথম বস্তু হৈছে যে আপুনি কোনটো তিনটা টপিক থাকিব দুখন এছে লিখিব লাগিব ইয়াৰ পৰা এটা পিক আপ কৰিব লাগিব ইয়াৰ পৰা এটা পিক আপ কৰিব লাগিব কোনটো আপুনি টপিক পিক আপ কৰিব সেইটো ইম্পৰ্টেন্ট হয় ঠিক আছে আৰু লগতে পিক আপ কৰাৰ পিছত আপুনি এটা ষ্ট্ৰাকচাৰ বনাই ল'ব লাগিব কোনটোৰ পিছত কোনটো লিখিব আইডিয়াজ কেনেকুৱা ধৰণৰ হ'ব কোনকিটা আইডিয়াজ আপুনি প্ৰকাশ কৰিব ডাইমেনশনছ কোনকিটা দিব ইন্ট্ৰোডাকশনৰ কোনকিটা বস্তু লিখিব এনেকডট দিব নে নিদিব এই গোটেইখিনি বস্তু আপুনি ব্ৰেইন ষ্টৰ্ম কৰি ল'ব লাগিব এছেখন লিখাৰ আগতে ঠিক আছে এছেখন মানে পোৱাৰ লগে লগে আপুনি লিখি গলে আপোনাৰ সেই ষ্ট্ৰাকচাৰটো কেতিয়াবা মিছ হৈ যাব পাৰে ইম্পৰ্টেন্ট থিংকিং বিলাক সেইকাৰণে ধুনীয়াকে লিখাৰ আগতে মাইণ্ডফুল হ'ব অৱেৰ হ'ব যদি বেলেগ কিবা থটছ আছে কাইণ্ডলি সেইখিনি সময়ত বহি পেলাই অলপ 2 মিনিট 1 মিনিট মেডিটেশ্যন কৰি কাম ডাউন কৰি নিজকে ধুনীয়াকৈ ড্ৰাফটটো বনাই ল'ব তাৰ পিছত লিখা ষ্টাৰ্ট কৰিব ওকে সো নিজৰ আইডিয়াজ বিলাক ভালদৰে আপুনি ব্যক্ত কৰাত এইখিনি কামে আপোনাক যথেষ্ট সহায় কৰিব ওকে বুজি পাইছে এতিয়া নেক্সট ক্লাছত আপোনাৰ ফিলসফিক্যাল এছে আপোনালোকে কেনেকে লিখিব বা আপোনালোকৰ দুটা টাইপত আপোনাৰ মেইনলি আহে এটা হৈছে ফিলসফিক্যাল এছে য'ত আপোনাক কিবা এটা কোড দি দিব বা আপোনাৰ মহৎ লোকৰ বাণী এটা দি দিব বা যিকোনো এটা বহুত প্ৰচলিত কথা ধাৰণা এটা দি দিব সেই তোৰ ওপৰত আপুনি নিজৰ এছেখন লিখিব লাগে আৰু এটা টাইপ আছে এটা হৈছে ফিলসফিক্যাল আৰু বাকি বিলাক আপোনাৰ ডেভেলপমেন্টৰ ওপৰত আহিব পাৰে ইকনমিৰ ওপৰত আহিব পাৰে উইমেন এম্পাৱাৰমেন্টৰ ওপৰত আহিব পাৰে এইবিলাক জেনাৰেল টপিকস বুলি আপুনি ল'ব পাৰে সো দুটাৰে আপোনাৰ অকনমান ডিফাৰেন্স হয় এছে কেনেকুৱা ধৰণে আপোনালোকে আগবাঢ়িব সো সেই দুটাৰ ওপৰত আমি নেক্সট ক্লাছত ডিসকাস কৰিম ওকে এইখিনি যিমানখিনি আজি আমি কথা ডিসকাস কৰিলো আপোনালোকৰ বুজি পাইছেনে কথাখিনি এতিয়ালৈকে মেম Yes, ma'am. yes মেম yes মই yes এটা কথা জানিব শুনিছো বিচাৰিছিলো মেম যেনেকে মোৰ হয়। মানে কুৱেশ্যন এনচাৰ বিলাক পেৰাগ্ৰাফছ বিলাক অলপ দীঘল হৈছে মানে আপুনি এনালাইচিছ কৰোঁতে যে গম পাইছে এছে পেৰাগ্ৰাফটো কিমান হ'ব পেৰাগ্ৰাফ আপুনি যিমান এনচাৰত লিখিছিলে যিটো মই এদিন যে মানা কৰিলো আপুনি বেয়া পালে মই নপঢ়াৰ কাৰণে সো সেই ধৰণৰ পেৰাগ্ৰাফছ আপুনি লিখিব নাই মেম ঠিক আছে কিমানখিনি দীঘল আপুনি লিখিব পাৰে হয় মেম আপুনি কুৱেশ্যন এনচাৰত মোক সেইখিনি ভুলটো ভাঙিছে মেম ভালে হৈছে মই মানে আগতেও তেনেকে লিখা যে অভ্যাসটো মানে পতককে যোৱা নাই কিন্তু এছেত তেনেকে লিখিলে একো নহয় ন মেম এছে লিখিব পাৰে আপুনি কিন্তু আপুনি চাব যে এটা পেৰাগ্ৰাফত এটা মূল আপোনাৰ আইডিয়া থাকিব লাগে এটা পেৰাগ্ৰাফত বহুত কিটা আইডিয়া একেলগে লৈ পেলাই আপুনি এটা পেৰাগ্ৰাফ লিখিব নালাগে ওকে অ'কে মেম সো সেইটোত আপুনি
মই আপোনালোকে এটা কথা বহুত মানে এমফেচাইজ কৰি পেলাই ক'ব বিচাৰো যে লাইফত আপোনালোকে মাইণ্ডফুলনেছ এণ্ড মেডিটেশ্যন এই দুটা বস্তু যদি লয় আপোনালোকৰ নিজৰ থটছ বিলাকৰ ওপৰত নিয়ন্ত্ৰণ ৰাখা আৰু লিখাৰ ওপৰতো নিয়ন্ত্ৰণ যথেষ্ট আহিব সো এই দুটা বস্তু আপোনালোকে প্ৰেক্টিচ কৰি চাওক ওকে আৰু তেতিয়া আপোনাৰ থটছ বিলাকতো ক্লাৰিটি আহিব আৰু লিখাত আপুনি পটিয়ন যোৱাবলৈ এজন মানুহক যিহেতু লিখি আছে পাৰসুৱেট কৰিবলৈ লিখি আছে আপোনাৰ থটছ বিলাক ক্লিয়াৰলি আপুনি এক্সপ্ৰেছ কৰিব পাৰিব লাগিব ওকে সো উইকেণ্ড আহিলে আজি স্যাটাৰডে আপোনালোকে কাইলৈ বা আজি এখন এছে লিখিবলৈ চেষ্টা কৰিব ওকে ঠিক আছে সো নেক্সট আমাৰ এছে ক্লাছৰ পৰা মেবি আমি এছেজ বিলাক ইভ্যালুৱেট কৰিবলৈও আপোনালোকে মোক পঠিয়াব ওকে স্যাটাৰডে আমাৰ এছেৰ ওপৰত ক্লাছ হ'ব কাইণ্ডলি আপোনালোকে উইকেণ্ডত যদি কিবা এছে লিখে মোক পঠিয়াই দিব উই উইল ডিসকাস অন দোজ টাৰ্মছ ক'ত আপোনালোকৰ ভুল হয় কি কৰিব নালাগে আপোনালোকে গম পাব ওকে সো থ্যাংক ইউ সো মাচ ফৰ জয়নিং টুডেজ ক্লাছ এণ্ড টেকিং এক্টিভ পাৰ্টিচিপেশ্যন and I wish you a very happy and bright weekend ahead. We will meet again on Monday. ঠিক আছে